মহানগৰীত গো মাংসৰ বিৰুদ্ধে চলিল অভিযান জালুকবাৰীৰ দুখন হোটেলত উলমিল জিএমচিৰ তলা ৰাজহুৱা স্থানত গো মাংস ভক্ষণ আৰু বিক্ৰী নিষিদ্ধ ঘোষণা কৰাৰ পাছতে গুৱাহাটী মহানগৰীত দুখন দোকান সিল কৰিলে জিএমচিয়ে জালুকবাৰীৰ হোটেল দৰবাৰ আৰু দৰং হোটেলত অভিযান চলাই দুয়োখন হোটেলত জিএমচিয়ে উলমালে তলা ইফালে প্ৰশাসনৰ এই তৎপৰতাৰ সময়ত চৰকাৰৰ সিদ্ধান্তত খৰ্গহস্ত হৈ পৰিছে গো মাংসৰ ব্যৱসায়ীসকল গো মাংস কিনিবলৈ আহিও খালী হাতে ঘূৰি যাবলগীয়া হৈছে একাংশ ক্ৰেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ঘোষণা কৰিলে অলপতে যে যি ৰাজহুৱা স্থানত অসমত গো মাংসৰ বিক্ৰী বন্ধ কৰা হ'ব আৰু তাৰ পিছতে যিসমূহ স্থান ৰাজ্যৰ বিভিন্ন স্থানত য'ত গো মাংস বিক্ৰী কৰি তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছিল যিসকল মানুহে গো মাংস খাদ্য হিচাপে গ্ৰহণ কৰিছিল সেই সকল মানুহৰ মাজত বৰ্তমান সৃষ্টি হৈছে এটা হাহাকাৰ পৰিস্থিতিৰ কেনেকৈ এতিয়া ক'ত আকৌ আৰম্ভ কৰিব এটা নতুন ব্যৱসায় হঠাৎ গো মাংস বিক্ৰী বন্ধ কৰা জীৱিকাক লৈ সংকটত পৰিছে একাংশ ব্যৱসায়ী सरकार का अंदर का बात है हम नहीं जानता है इसलिए बंद करना चाहता है एक ही धर्म के मतलब पीछे लगा हुआ है सरकार तो इम्पैक्ट करेगा कि कस्टमर जैसे हम लोग का आता था बीफ के लिए चिकन के दोनों आइटम के आता था तो इम्पैक्ट होगा थोड़ा कस्टमर का सेल में डिफरेंस आ जाएगा मेरा अभी तो सेल का डिफरेंस आएगा तो मतलब सैलरी के सबके सैलरी भी देखना होगा कितना स्टाफ बहुत है मेरे दुकान में अभी तो सबका मतलब जॉब चल रहा है तो इधर अगर कल अगर सेल नहीं होगा तो मालिक हम लोग को सैलरी कहाँ से देगा घुमा फिर के मतलब क्या होगा कि दुकान बंद हो जाएगा तो सबका नौकरी खत्म हो जाएगा কেৱল গুৱাহাটীতে নহয় একেই অৱস্থা ৰাজ্যৰ আন প্ৰান্তৰ ব্যৱসায়ীসকলৰ মাজতো এয়া শিৱসাগৰৰ দৃশ্য বহুত সমস্যাত পৰি গৈছে এতিয়া ধৰি লওক মোৰ 15জন মান কৰ্মচাৰী আছে এই কৰ্মচাৰী কিজনৰ এতিয়া মোৰ ফটকে কৰ্মসংস্থান নাইকিয়া হৈ গ'ল তো ইয়াৰ পৰা এতিয়া আমি কেনেকৈ চলিম কি কৰিম এতিয়া এই মানুহখিনি ক'ত কৰ্মসংস্থান পাব আজি 15 বছৰ 16 বছৰ পৰা মই ইয়াত কাম কৰি আছে এতিয়া কি কৰিম তালৈ আমি একো মানে কি কম ক'বলৈ মানে ভাষাই নাইকিয়া হৈ গৈছে তেওঁলোকৰ এনে কিছু ব্যক্তি আছে যিসকল এনে এটা ব্যৱসায়ীৰ লগত প্ৰায় 20-25 বছৰ 30 বছৰ পৰ্যন্ত তেওঁলোক জড়িত হৈ আছে তেওঁলোকৰ এটা চিন্তা হৈছে তেওঁলোক এতিয়া চিন্তাত জৰ্জৰিত হৈছে যে এতিয়া এই সিদ্ধান্তটোৰ পিছত কেনেকৈ আকৌ এটা নতুন ব্যৱসায়ত তেওঁলোকে মনোনিৱেশ কৰিব কাৰণ এই ব্যৱসায়টো লৈয়ে ৰচিছিল বহুত সপোন প্ৰদীপ গগৈ প্ৰিয়ব্ৰত গগৈৰ সহযোগত প্ৰীতি প্ৰিয়দৰ্শিনী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট